মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ শ্ৰেণীত দশমমানৰ ভাৰতীয় সংস্কৃতি পাঠটোৰ লেখকৰ পৰিচয় আলোচনা কৰিছিলোঁ। লেখক হেমবৰুৱাৰ বিষয়ে আমি কিছু কথা পাইছিলোঁ, কিন্তু তাত দুটামান কথা সংযোজন কৰা বাকী থাকি গৈছে মোৰ হিচাপত। আৰু এটা কথা, সেইদিনা এটা মই কোৱা কবিতাৰ শাৰী এটাৰ পংক্তি এটাৰ মই কবিতাৰ শিৰোনামটো মই কোৱা নাছিলোঁ, মোৰ মনত পৰা নাছিল। এই যে আমাৰ ল'ৰা দুটা, সিহঁতক একেষাৰ মাথো কথাকেই কবা, যি মৃত্যুৱে দহৰ জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ, তাত দেৱতাৰ আশীৰ্বাদ আছে। এই কবিতাৰ কবিতাটোৰ শিৰোনাম আছিল এখন চিঠি। এইখিনিতে মই আৰু এটা কথা ক'বলৈ ভাল পাম যে সাংসদ হিচাপে হেমবৰুৱা আছিল এজন বিচক্ষণ প্ৰতিভাৰ সাংসদ। তেওঁ যেতিয়া সাংসদ হিচাপে আছিল, তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। হেমবৰুৱা বিৰোধী পক্ষৰ সাংসদ আছিল যদিও বিভিন্ন প্ৰশ্নেৰে তেওঁ সেই সময়ৰ মন্ত্ৰী পৰিষদক ব্যতিব্যস্ত কৰি তুলিছিল। আৰু পণ্ডিত জৱাহৰলাল নেহেৰুৱে হেমবৰুৱাক তেওঁৰ বিচক্ষণতাৰ কাৰণে যথেষ্ট সন্মান কৰিছিল। এইখিনিতে মই আৰু এটা কথা ক'বলৈ ভাল পাম যে অসমৰ পৰা এতিয়ালৈকে যিকেইগৰাকী সাংসদ লোকসভালৈ নিৰ্বাচিত হৈছে, আমি হেমবৰুৱাৰ নাম প্ৰথমেই ল'ব লাগিব। তাৰপিছত আৰু এগৰাকী সাংসদৰ নাম আমি ল'ব লাগিব, সংসদৰ মজিয়া কঁপাই থকা সাংসদ দীনেশ গোস্বামী। আৰু হেমবৰুৱা আছিল এগৰাকী সাহিত্যিক, সেইটো কথা আমি আগতে কৈছোঁ। হেমবৰুৱা অসম সাহিত্য সভাৰ 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল। এইখিনি আমাৰ হেমবৰুৱাৰ বিষয়ে। আজি আমাৰ আলোচ্য বিষয় হ'ল ভাৰতীয় সংস্কৃতি, আৰু এই ভাৰতীয় সংস্কৃতি পাঠটোৰ লেখক হেমবৰুৱা। ভাৰতীয় সংস্কৃতি পাঠটোৰ লেখক হেমবৰুৱা। এইখিনি তোমালোকে এটা কথা মন কৰিবা, এই যে লেখক, অথৰ অৰ্থত, ৰাইটাৰ অৰ্থত লেখক শব্দটো ব্যৱহাৰ কৰা ভাল, লিখক নহয়। লিখক হ'লে কি হ'ব? লিখ ধাতু যোগ অপ্ৰত্যয়, এইটো লিখক। লিখ ধাতুৰ লগত অপ্ৰত্যয় লগ হ'ল এইটো লিখক, এইটো হ'ল লিখা কাৰ্য, যে আপুনি চিঠিখন লিখক। আৰু অথৰ বা ৰাইটাৰ অৰ্থত আমি লেখক শব্দটো ব্যৱহাৰ কৰা ভাল, উচিত। এতিয়া আমি ভাৰতীয় সংস্কৃতি মূল পাঠটোলৈ যোৱাৰ আগতে আমি এটা ইয়াৰ গুৰুত্বপূৰ্ণ শব্দ সংস্কৃতি, এই সংস্কৃতিনো কি সেইটো কথা জানিব লাগিব। সংস্কৃতিনো কি এই কথাটো আমি জানিব লাগিব। আমি সংস্কৃতিৰ সংজ্ঞা একে আখৰতে ক'ব নোৱাৰোঁ। সংস্কৃতিৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ দিছে। নৃতাত্ত্বিক দিশৰ পৰা তাৰ সংজ্ঞা বেলেগ, সামাজিক দৃষ্টিকোণৰ পৰা তাৰ সংজ্ঞা বেলেগ হ'ব, আৰু নন্দনতাত্ত্বিক দৃষ্টিকোণৰ পৰা তাৰ সংজ্ঞা বেলেগ হ'ব। তোমালোকৰ কিতাপত সংজ্ঞাটো কেনেকৈ আছে? সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। তোমালোকৰ কিতাপত থকা সংজ্ঞাটো, সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। এতিয়া আমি যদি এখন দেশৰ সংস্কৃতিৰ কথা ক'ব লাগে, এটা জাতিৰ সংস্কৃতিৰ কথা ক'ব লাগে, তেনেহ'লে আমি কি ভিত্তিত ক'ম? কি ভিত্তিত আমি সংস্কৃতিৰ কথা ক'ম? আমি এনেকৈ ধৰিব পাৰোঁ, সাহিত্য,
সংগীত, শিল্পকলা, স্থাপত্য ভাস্কৰ্য, ধৰ্ম, দৰ্শন। আমি যদি এই 6টা উপাদান লওঁ, সাহিত্য, সংগীত, চিত্ৰকলা, স্থাপত্য ভাস্কৰ্য, ধৰ্ম আৰু দৰ্শন। সাহিত্য, সংগীত, শিল্পকলা, স্থাপত্য ভাস্কৰ্য, ধৰ্ম আৰু দৰ্শন। এটা জাতিৰ যদি এই 6টা উপাদানৰ বিষয়ে আমি কওঁ, তেনেহ'লে সেই জাতিটোৰ সংস্কৃতিৰ বিষয়ে আমি কোৱা যেন হ'ব। এটা জাতিৰ সংস্কৃতিৰ বিষয়ে বা এখন দেশৰ সংস্কৃতিৰ বিষয়ে ক'ব লাগিলে আমি সাহিত্য, সংগীত, শিল্পকলা, স্থাপত্য ভাস্কৰ্য, ধৰ্ম আৰু দৰ্শনৰ বিষয়ে আমি ক'ব লাগিব। এতিয়া আমাৰ মূল বিষয়টো সংস্কৃতি নহয়, কিন্তু আমাৰ প্ৰবন্ধটোৰ মূল বিষয় ভাৰতীয় সংস্কৃতি। আমি ভাৰতীয় সংস্কৃতিক কি দৃষ্টিকোণৰ পৰা চাম? তোমালোকে প্ৰবন্ধটো পঢ়িলে প্ৰবন্ধটোৰ প্ৰথম শাৰীটো এটা বৰ তাৎপৰ্যপূৰ্ণ শাৰী এটা আছে, বাক্য এটা আছে। সেই বাক্যটোৱে গোটেই প্ৰবন্ধটোৰ বিষয়ে আমাক এটা সম্যক ধাৰণা দিয়ে। সেই বাক্যটো আছিল কি? যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই যে বাক্যটো, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই বাক্যটোতেই গোটেই প্ৰবন্ধটোৰ কথাখিনি অন্তৰ্ভুক্ত হৈ আছে। এই বাক্যটোতেই গোটেই প্ৰবন্ধটোত আমাক কি ক'ব বিচাৰিছে সেইখিনি কথা অন্তৰ্ভুক্ত হৈ আছে। এতিয়া ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় মানে কি? সমন্বয় মানে হৈছে মিলন। সমন্বয় মানে হৈছে এটা সুসংগত সংমিশ্ৰণ। ভাৰতীয় সংস্কৃতিত কি সংমিশ্ৰণ হৈ আছে, কেনেকৈ মিলন ঘটিছে? সাহিত্যৰ ক্ষেত্ৰত কি মিলন ঘটিছে, সংগীতৰ ক্ষেত্ৰত কেনেহেন মিলন ঘটিছে, শিল্পকলা ক্ষেত্ৰত, স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত আৰু ধৰ্ম দৰ্শনৰ ক্ষেত্ৰত কেনেকৈ বিভিন্ন উপাদানৰ মিলন ঘটিছে, সেইখিনি কথা আমি যদি আলোচনা কৰোঁ, তেনেহ'লে আমাৰ ভাৰতীয় সংস্কৃতিৰ মূল কথাখিনি আমি গম পাম। আমি কি পালোঁ? প্ৰথম বাক্যটো কি আছে? যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই বাক্যটোত গোটেইখিনি প্ৰবন্ধটোৰ গোটেই কথাখিনি এই বাক্যটোতে অন্তৰ্ভুক্ত হৈ আছে বুলি মই ইতিমধ্যে ক'লোঁ। ভাৰতীয় সংস্কৃতিৰ সমন্বয় কেনেদৰে সাধিত হৈছে? আৰু সংস্কৃতি মানে কি কৈছিলোঁ? যে এটা জাতিৰ বা এখন দেশৰ সাহিত্য, সংগীত, শিল্পকলা, স্থাপত্য ভাস্কৰ্য, ধৰ্ম আৰু দৰ্শন, এই গোটেইখিনিৰ সংমিশ্ৰণেই হৈছে এটা জাতিৰ সংস্কৃতি, এখন দেশৰ সংস্কৃতি। এতিয়া আমি ভাৰতৰ দৃষ্টিকোণৰ পৰা যদি চাওঁ, তেনেহ'লে আমি দেখা পাম ভাৰতীয় সংস্কৃতি কি সংস্কৃতি? সমন্বয়ৰ সংস্কৃতি। আমি ভাৰতৰ দৃষ্টিকোণৰ পৰা চালে কি গম পাম? ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বিভিন্ন উপাদান ইয়াত লগ হৈছে। ধৰ্মৰ ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত, দৰ্শনৰ ক্ষেত্ৰত,
বিভিন্ন উপাদান সংমিশ্ৰত হৈ এই ভাৰতীয় সংস্কৃতিৰ গঠিত হৈছে। ভাৰতীয় সংস্কৃতিৰ এটা বিশাল ৰূপ পাইছে। গতিকে আমি এতিয়া এই যে ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি বুলি ক'লো, এইখিনি প্ৰমাণ কৰাৰ কাৰণে আমি কি কৰিম, পৰৱৰ্তী শ্ৰেণীত সাহিত্যৰ ক্ষেত্ৰত কেনেকৈ সমন্বয় হৈছে, সংগীতৰ ক্ষেত্ৰত কেনেকৈ সমন্বয় দেখিবলৈ পাইছোঁ, চিত্ৰকলা শিল্পকলাৰ ক্ষেত্ৰত আমি কি সমন্বয় দেখিবলৈ পাইছোঁ, স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কি সমন্বয় দেখিবলৈ পাম, ধৰ্মৰ ক্ষেত্ৰত আৰু দৰ্শনৰ ক্ষেত্ৰত কি সমন্বয় সাধিত হৈছে, এই গোটেইখিনি কথা আমি পৰৱৰ্তী শ্ৰেণীত গম পাম। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।